কৃষ্ণৰ বিমুখিটো মিলাও বিঘিনি। গতিকে বহুত ধন পায়ো সেইজন কৃষ্ণক অৰ্পণ নকৰিলে। তেওঁ মহালোভীয়া, লুব্ধ মানে লোভীয়া। গতিকে তেওঁ নিজে যিমান সম্পত্তি পাইছিলে যদি শুন, এতিয়া শ্যামন্তমণি ভাগৰ কথা আগতীয়াকে বহুতে আলোচনা হৈ গৈছে বাৰু, বা আই হওক সৰ্বত্নী হয় হিত যিটো শ্যামন্তক মণি, কৃষ্ণৰ বিমুখটো মিলাৱে বিঘিনি। গতিকে কৃষ্ণৰ বিমুখ যদি হয় তেতিয়াহ'লে বিঘিনি মিলিবই। এতিয়া সেইকাৰণে কৈছে যে সুমংগলে অমংগল হয় কৃষ্ণ বিনে, আৰু অমংগলে সুমংগল কৃষ্ণৰ অকীৰ্তনে। সুমংগলতো অমংগল হ'ব পাৰে কৃষ্ণ যদি নাথাকে, য'ত কৃষ্ণৰ ভক্তি যদি নাথাকে, তেতিয়াহ'লে সুমংগলে অমংগল হ'ব পাৰে কৃষ্ণৰ বিনে। সুমংগল আছে যদিও তাতো অমংগল হ'ব পাৰে। যদিহে কৃষ্ণৰ ভক্তি নাই, তেতিয়াহ'লে সুমংগল যদিও ঘৰত আছিলে কিন্তু অমংগল হ'ব। আৰু অমংগলে সুমংগল কৃষ্ণৰ কীৰ্তনে, সৰ্ববিঘ্নি চুৰ কৰে কৃষ্ণৰ স্মৰণে, তাকো নমানিয়া দুখ ভুঞ্জে মূঢ়জনে। আৰু এই সৰ্ববিঘ্নি চুৰ কৰে কৃষ্ণৰ স্মৰণ কৰিলে, চুৰ মানে নাইকিয়া কৰে। যিমান বিপদ বিঘ্নি সকলোখিনি শেষ হৈ যাব কৃষ্ণৰ যদি নাম স্মৰণ কৰা হয়, কৃষ্ণৰ চৰণ যদি চিন্তা কৰা হয়। আৰু তাক যদি নামানে, তাকো নমানিয়া দুখ ভুঞ্জে মূঢ়জনে। সেই কথাটোক যদি নেমানে, কোনোবা এজন মূৰ্খই যদি অহংকাৰীয়ে যদি নেমানে, তেতিয়া সেইজন মূঢ়মতীয়ে এনেই মূঢ়মতীয়ে মানে দুখ ভুঞ্জিব বুলি কৈছে, দুখ পাব বুলি কৈছে। তাৰমানে এতিয়া সত্যজিতৰ কথাকে কবলৈ গৈ আছে। তেওঁ অহংকাৰী আছিল, গতিকে অহংকাৰৰ কাৰণে সেই কথাটো এইখিনিত অকমানকে কৈছে। আগতীয়াকে আমি বৰ আগৰ পৰা কোৱা নাই বাৰু, এইখিনিৰ পৰাই আৰম্ভ কৰিছো, পদৰ পৰাই, যে সৰ্ববিঘ্নি হৰে যিটো শ্যামন্তমণি য'ত থাকে, শ্যামন্তমণি য'ত থাকে তাত একো বিপদ বিঘিনি একো নহয়, একো মাৰি মৰক নহয়, কোনো সৰ্পৰ ভয় নাই, তেনেকুৱা বুলি কৈছে। যে যিথানে থাকে সিটো শ্যামন্তক, নাহিকে দুৰ্ভিক্ষ মাৰি মৰক, নাহিকে ব্যাধি ব্যাঘ্ৰ সৰ্প ভয়, একো উপসৰ্গ নোপজে তয়। গতিকে সেই শ্যামন্তমণি য'ত থাকে তাত কোনো সৰ্পৰ ভয় নাই, কোনো জীৱ জন্তুৰ ভয় নাই, আৰু মাৰি মৰকৰ ভয় নাই, তেনেকুৱা ধৰণৰ কথা কৈছে। কিন্তু সেই মণিটো থকা অৱস্থাটো এতিয়া বিঘ্নি হবলৈ গৈ আছে। তাৰমানে হৰিক নভজাৰ কাৰণে, হৰিক চিনি পোৱাৰ কাৰণে, ভগৱান কৃষ্ণক অনাদৰ কৰাৰ কাৰণে, সেইকাৰণে এতিয়া অমংগলতো অমংগল হবৰ কাৰণে আগবাঢ়ি গৈ আছে। বা কৃষ্ণ, আপুনি আগবাঢ়কচোন। শুনিও কহু সত্ৰা চিতৰ বিলাই, নামত প্ৰখেন আছে কুল ভাই, একদিনা এহি মণি পিন্ধি ৰংগ মনে, একেশ্বৰে মৃগ মাৰি বাকৈল বনে, ঘুটকত চৰি গলে পিন্ধিলে মণি, মৃগ মাৰি প্ৰখেন ফুৰন্ত সূৰ্য যেনি, নিৰ্ভয়ে ফুৰন্তে মহা সিংহেলা পাইল, ঘুটকে সহিত তাক
মাৰিয়া পেলাইল। কৃষ্ণ এতিয়া শুনিও কব সত্ৰাজিতৰ বিদায়, নামত প্ৰসেন তাৰ আছে সুলভাই। তাৰমানে এতিয়া কৈছো বুলি কৈছে, শুনিও সকলোকে কৈছে সত্ৰাজিতৰ বিলাই, সত্ৰাজিতৰ কি বিলাই গৈ আছে। নামত প্ৰসেন তাৰ আছিলে তেওঁৰ খুলখালী ভাই, গতিকে তেওঁৰ খুলখালী ভাই, গতিকে একদিন সেহিমণি পিন্ধি ৰংগ মনে, একেচৰে মৃগ মাৰিবাক গল্য বনে। গতিকে সেই শ্যামন্ত মণিটো প্ৰসেনৰ সত্ৰাজিতৰ পৰা লয়, প্ৰসেনে ৰংগ মনে আনন্দ মনেৰে তেওঁ অকলশৰে মৃগ মাৰিবৰ কাৰণে বনত গৈছিল। জাম্বৱন্তই মাৰিলে, জাম্বৱন্তই মাৰি সিংহটোক মাৰি মণিটো সিংহৰ পৰা লৈ তেওঁ গৰ্তত নিলে, গৰ্তত নি আকৌ উমলাবলৈ শিশুক দিলে। গতিকে শ্যামন্ত মণিটোৰ ইমান প্ৰভাৱযুক্ত মণি, শ্যামন্ত মণি থাকিলে কোনো মাৰি মৰক নহয়, কোনো মৃত্যুৰ ভয় নাই। তথাপিতো সেই ইমান প্ৰভাৱযুক্ত মণিটোৰ লগত থাকোতেও কিয় আৰু প্ৰসেন মৰিবলগীয়া হল, কিয় বাৰু ঘোঁৰা মৰিবলগীয়া হল, সিংহ মৰিবলগীয়া হল, এই কথাটো বিশ্লেষণ কৰিলে বৰ আচৰিত লাগে। কাৰণ শ্যামন্ত মণিভাগ হৈছে আচলতে সৰল বস্তু, কাৰণ শুদ্ধ বস্তু। অপাত্ৰত যদি এই মণিভাগ, এই বস্তুভাগ যদি অপাত্ৰত দিয়া যায়, তেতিয়াহলে তাৰ ক্ৰিয়া নকৰিব। যদিহে পাত্ৰত যোগ্যজনৰ হাতত যদি থাকে, তেতিয়াহে শ্যামন্ত মণি নামত দিব বুলি বিশ্লেষণ কৰিলে ভাগৱতত কৈছে যে সৰ্ববিঘ্নি হৰে শ্যামন্তক মণি, আৰু কৃষ্ণত বিমুখ সেইটো কৃষ্ণক বিমুখ হয় নীলৰ বিঘিনি। গতিকে কৃষ্ণৰ প্ৰতি বিমুখ হল। কেনেকৈ বিমুখ হল? কৃষ্ণই সেই মন্দিৰটো খুজিছিলে, খোজাৰ কাৰণে তেওঁ অহংকাৰ হল। তেওঁ কি বুলি অহংকাৰ হল? তেওঁৰ ধন টকা পইচা বহুত হল, দিনেও 8 ভাৰকে সোণ দিয়ে, 8 ভাৰকে সোণ দিলেও তাত প্ৰসৱ হয়। গতিকে সেই দিনে তেওঁ ধন টকা পইচা বহুত হল। সেই দেখি কৃষ্ণইটো সৎ চিন্তা কৰা, কৃষ্ণ হৈছে সৎ চিন্তা কৰাব, তেওঁ হৈছে প্ৰভু ভগৱন্ত, তেওঁ সকলোৰে হিত চিন্তা কৰে আৰু তেওঁ সকলোৰে ভাল কথাটোকেই চিন্তা কৰে, কাৰো অপকাৰ কথা চিন্তা নকৰে। গতিকে তেওঁ জানি আছিলে, গম পাই আছিলে প্ৰভু ভগৱন্তই যে ইমান ধন হৈ গৈছে, ইমান সোণৰ দৌল হবলৈ ধৰিছে, ধন দৌলত। গতিকে এই সোণৰ পৰা, এই ধনৰ পৰা শেষত যে সত্ৰাজিতৰ কি অৱস্থা হব, সেই কথাটো প্ৰভু ভগৱন্তই আগতীয়াকৈ গম পায়। গতিকে সেইকাৰণে আগতীয়াকৈ গম পাই তেওঁ ভাল হিত চিন্তা কৰি সেই মণিটো উগ্ৰসেন ৰজাক দিবৰ কাৰণে কৈছিলে। কিন্তু তেওঁ অহংকাৰত মত্ত হৈ কৃষ্ণৰ কথা নামানা দুখত এতিয়া সেই মণিৰ প্ৰভাৱতে এতিয়া তেওঁ দুখ পাব লগা হৈছে। আৰু সেই মণিটো ইমান তাৰ পঢ়াখিনি নাইকিয়া হৈ গৈছে অযোগ্যজনৰ হাতত পৰাৰ কাৰণে। গতিকে এতিয়া অকমান আগবাঢ়িয়ে গলো নেকি কথাখিনি। কৃষ্ণ বা যাওকচোন, কৃষ্ণ কৃষ্ণ কৃষ্ণ। তাৰ মণি লৈ সিংহে শিৰত পিন্ধিল, সিংহৰ শিৰত যেন আদিত্য জ্বলিল, পৰ্বতত চৰি সিংহ চলে ৰংগন, জাবুৱন্তে আখি তাক পাইল দৰিখন, মণি দেখি জাম্বু অন্তবাঞ্ছা ভৈল, সিংহ মাৰিয়া তাৰ
মণিকা লৈল সূৰ্য সমজলে মণি দেখি মনোহৰ লৈয়া গৈল মণি ৰঙে। কৃষ্ণ আৰু মণি লয় সিংহে সিহঁত চলিল, সিংহৰ শিৰত যেন আদিত্য জ্বলিল। গতিকে সিংহৰ মণিটো প্ৰসেনক মাৰি তেওঁ ললে। সিংহই লোৱাৰ পিছত তেওঁ শিৰত পিন্ধি ললে। শিৰত লোৱাৰ পিছত যেনিবা আদিত্যহে জ্বলিল, যেনিবা সূৰ্যহে জ্বলিছে। সূৰ্যৰ পৰা সূৰ্যৰ নিচিনা মণিটো, গতিকে সূৰ্যই দিয়া মণি আছিল। গতিকে সূৰ্যই দিয়াৰ কাৰণে সূৰ্যৰ নিচিনা উজ্জ্বল। গতিকে সিংহৰ শিৰত যেনিবা আদিত্যহে জ্বলিলে আৰু যেনিবা সূৰ্যটোহে আহিছে আৰু। পৰ্বতত চৰি সিংহ চৰে, পৰ্বতত চৰি সিংহ চৰে ৰংগমন, জাম্বৱতে আহি তাকো পাইল দৰ্শন। গতিকে পৰ্বতত গৈ সিংহই আনন্দ মনেৰে ৰংগ মনেৰে তেওঁ তাত চলা ফুৰা কৰিছে, চৰিছে। তেনেকুৱা অৱস্থাতে জাম্বৱন্তই আহি তাক পালে, তাক দেখা পালে, দৰ্শন পালে। গতিকে মহামণি দেখি জাম্বৱন্তৰো বাঞ্ছা ভৰিল। জাম্বৱন্তকো সেই মণি ভাগ দেখি তেওঁৰো ইচ্ছা হল, ইমান সুন্দৰ জিলিকি আছে মণিটো। গতিকে সিংহক মাৰি তেতিয়া তাৰ মণি কাঢ়ি ললে। সিংহৰ পৰা মাৰি মণি ভাগ আকৌ জাম্বৱন্তই ললে। সূৰ্য সম জলে মণি দেখি মনোহৰ, লয়া গৈল মণি ৰংগে আপোন বিবৰ। সূৰ্যৰ দিনা ইমান সুন্দৰকে জ্বলি থকা মণি দেখিবলৈ বৰ সুন্দৰ মনোহৰ। আৰু সেই মণি ভাগ লৈ তেওঁ আপোন বিবৰ নিজৰ জেগাত, নিজৰ গাঁতত সুমুৱাই লৈ গল। সুকুমাৰ নামে তাৰ আছে পুত্ৰ খানি, তাকো উমলাইতে নিয়া দিলা হিমণি। গতিকে তেওঁৰ এটা পুত্ৰ আছে সুকুমাৰ নামৰ। এইখিনি যোৱা নাই, এইখিনি যোৱা নাই এতিয়া বা কৃষ্ণ 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 যাওক। সুকুমাৰ নামে তাৰ আছে পুত্ৰ খানি, তাকো উমলাইতে নিয়া দিলাহে হিমণি। আছে প্ৰসেনকনে দে ইয়া সত্ৰাজিত, পৰম সন্তাপে ৰাতি ভৈলায়া কুলিত। কৃষ্ণ সুকুমাৰ নামে তাৰ আছে পুত্ৰ খানি, তাকো উমলাইতে নিয়া দিলাহে হিমণি। গতিকে সেই সুকুমাৰ নামৰ পুত্ৰ আছে। সেই পুত্ৰ মানে উমলিবৰ কাৰণে সেই মণি ভাগ নি দিলে। তাৰ পৰা পাছে প্ৰসেনক নেদেখিয়া সত্ৰাজিত, পৰম সন্তাপে ৰাতি ভৈল আকুলিত। পিছত মণিটোৱে ভাগে গৈ জাম্বৱন্তৰ গোটত সোমালে। সোমোৱাৰ পিছত প্ৰসেনক নেদেখি সত্ৰাজিতে পৰম সন্তাপত মানে আকুলিত হল, আকুল ভাগ হল আৰু। যাতে মানে খুব বেয়া লাগিছে, তেওঁক দুখ লাগিছে। তাৰমানে সত্ৰাজিতৰ প্ৰসেনক নেদেখি মানে তেওঁ মনত দুখ পাই আকুলিত হৈ আছে আৰু, আকুলিত ভাৱেৰে আছে আৰু। কৃষ্ণ যাওক বা। মণি পিন্ধি ভাই মৃগ মাৰিবা গৈল, দিন বহি গৈল তভু আহিয়া নভৈল। জানিলো কল্যাণে আৰ নাহিলে ভয়াই, কান্দে সত্ৰাজিতে শোকে
প্ৰাণ ফুটি যায় কটু বেলি সত্ৰাজিতে মাতিলে কহুনি মোৰ ভাই ৰখে নক মাৰিলে কহুনি কণ্ঠ তই আছয় তাৰ শ্যামন্ত কমনি যাক দৰ্শনে বিঘ্নি পলাই আপুনি মণি পিন্ধি ঘাই মৃগ মাৰিবাক গৈল দিন বহি হৈল প্ৰভু আহি আনভৈল। গতিকে মোৰ ভাই মণিটো পিন্ধি মৃগ মাৰিবৰ কাৰণে গল, কিন্তু দিন গুচিয়ে গল, এতিয়া গধূলি হবলৈ হল, তথাপিতো আহি নাপালে। নাহিলো কল্যাণে আৰু নাহিকে ভয়াই কান্দে সত্ৰাজিতে শোকে প্ৰাণ ফুটি যায়। জানিলো কল্যাণে আৰু মোৰ ভাইটো নাই আৰু ভাইটো এতিয়া কল্যাণ ভালে সুখেৰে নাই আৰু তেওঁ মংগল নাই হোৱালো, তেওঁৰ অমংগলে হৈছে এই বুলি তেওঁক মানে সত্ৰাজিতে বৰ দুখেৰে শোকত মানে প্ৰাণ ফুটি গৈছে আৰু তাৰ ইমান বেয়া লাগিছে, মানে সত্ৰাজিতে কান্দিছে আৰু কটু বেলি সত্ৰাজিতে মাতিলে কগ্নি মূৰ ভাই প্ৰখে নক মাৰিলে ককুনি। তাৰ পিছত অলপ পিছত তেওঁ চিন্তা কৰিলে মোৰ ভাইক কোনে মাৰিলে, মনে মনে চিন্তা কৰি ঘূৰিলে, চিন্তা কৰি অকমান ৰৈ তাৰ পৰা ভাবিলে প্ৰখেনক কোনে মাৰিল বাৰু, কণ্ঠতে আছয় তাৰ শ্যামন্তক মণি জাক দৰ্শনে বিঘিনি পলাই আপুনি। গতিকে তেওঁৰ কণ্ঠতটো শ্যামন্ত মণি আছেই, গতিকে শ্যামন্ত মণি থাকোতেও যাক দৰ্শনে যাক দেখিলে সকলো বিঘিনি পলাই যায়। গতিকে সেই মণিটো থাকোতেও কেনেকুৱা তেওঁৰ বিঘিনি হব পালে, তেওঁ মনে মনে চিন্তা কৰিছে সত্ৰাজিতে। কৃষ্ণ বা